নমস্কাৰ মনত আছেনে ভাৰত বুৰঞ্জীত পঢ়া সেই যে মোগলৰ ভাৰত আক্ৰমণ মোগলসকলক কেৱল আমি আক্ৰমণকাৰী দৃষ্টিভংগীৰে চালেই নহ'ব তেওঁলোকৰ শাসনকালৰ সময়ছোৱাত আমাৰ দেশক দি থৈ গ'ল বহুবোৰ আপুৰুগীয়া সম্পদ তাৰ ভিতৰত উল্লেখযোগ্য দেশৰ আপুৰুগীয়া অন্যতম সম্পদটো হৈছে লালকিল্লা আহকচোন আমি লালকিল্লাৰ বিষয়ে জানো লালকিল্লা ভাৰতৰ গৌৰৱ 1638 চনত মোগল সম্ৰাট শাহজাহানে নিৰ্মাণ কৰিছিল ৰঙা বগা প্ৰস্তৰেৰে সাজি উঠা এই দুৰ্গটি মোগলীয় স্থাপত্যশৈলীৰ এক অপূৰ্ব নিদৰ্শন ইয়াৰ বিশাল প্ৰৱেশদ্বাৰ লাহোৰ গেট ইতিহাসৰ বহুতো সাক্ষী হৈ আজিও দৃঢ়ভাৱে থিয় হৈ আছে লালকিল্লা আজিও দেশী বিদেশী পৰ্যটকৰ বাবে দেশৰ অন্যতম পৰ্যটনথলী লালকিল্লাৰ বাবে চৰকাৰৰ লগতে ব্যৱসায়ীসকলো আৰ্থিকভাৱে যথেষ্ট লাভৱান হয় লালকিল্লাৰ ভিতৰতে থকা মমতাজ মহল এক অপূৰ্ব সৌন্দৰ্যমণ্ডিত মহল এই মহল মূলতঃ সম্ৰাজ্ঞী মমতাজ মহলৰ বাসগৃহ আছিল যাৰ নামেই ইতিহাসত অমৰ হৈ আছে শুভ্ৰ শ্বেতপ্ৰস্তৰেৰে নিৰ্মিত এই মহলটি অলংকৃত কলা কৌশল আৰু সূক্ষ্ম খোদন কাৰুকাৰ্যৰে ভৰপূৰ লালকিল্লা আৰু মমতাজ মহল দুয়োটা মোগলীয় শৈল্পিক সৌন্দৰ্যৰ জীয়াই থকা স্মৃতি আজি এই স্থানবোৰ কেৱল দিল্লীৰেই নহয় সমগ্ৰ ভাৰতৰ ঐতিহ্য আৰু গৌৰৱৰ প্ৰতীক ধন্যবাদ